सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ओम शांति शांति शांति। ডিডি অসমৰ জীৱন মধুৰ অনুষ্ঠানটিৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। জীৱনটো কচু পাতৰ পানীৰ দৰে বৰ খন্তেকীয়া, বুৱতী নৈৰ দৰে এই জীৱনটো এদিন উটি ভাহি যাব। গতিকে এই খন্তেকীয়া জীৱনটো কেনেকৈ ৰঙীনময় কৰি তুলিব পাৰি, সুখৰ কৰি তুলিব পাৰি, মধুৰ কৰি তুলিব পাৰি, তাৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিব লাগে। প্ৰিয় দৰ্শক, আমাৰ মাজত পুনৰবাৰ আমন্ত্ৰণ কৰি অনা হৈছে যোগ বিশেষজ্ঞ শুভব্ৰত মুখাৰ্জী ডাঙৰীয়া, তেখেতৰ সহযোগী শ্ৰীযুত বকুল দে ডাঙৰীয়া। আমাৰ ষ্টুডিঅ'ৰ মাজমজিয়াত উপস্থিত থকা দুয়োজনলৈ আন্তৰিক অভিবাদন জনালোঁ। এজন ব্যক্তি সুস্থ সবল দেহ মনৰ অধিকাৰী হ'বলৈ আমি সদায় যোগাভ্যাস কৰাটো খুবেই বাঞ্ছনীয়। আসনৰ লগতে আমি সদায় প্ৰাণায়াম কৰিব লাগে। আমি জানো দৈনন্দিন আসন অনুশীলনৰ পিছতে প্ৰাণায়াম কৰাটো খুব দৰকাৰী। প্ৰাণায়াম বুলি ক'লে আমি জানো যে উশাহ নিশাহ শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ কৰাৰ এক কৌশল। এইটো এটা টেকনিক অফ ব্ৰেডিং কণ্ট্ৰলৰ এটা টেকনিক বুলি কোৱা হয়। গতিকে প্ৰাণায়াম কৰিলে এজন মানুহৰ মনটো স্থিৰ হৈ পৰে আৰু শান্ত হৈ পৰে। গতিকে প্ৰাণায়াম কৰিলে এজন মানুহৰ মনত কেনেকুৱা পৰিৱৰ্তন আনে বা প্ৰাণায়ামৰ ওপৰত আপুনি কেনেকুৱা ধৰণৰ অভিমত দাঙিব আমাৰ প্ৰিয় দৰ্শকৰ আগত? প্ৰাণায়ামত আমি যোৱাৰ আগতে আমি গম পাব লাগে যে এই প্ৰাণ শক্তিটো য'ত য'ত প্ৰাণ আছে তাতে কি আছে, পঞ্চতত্ত্ব বুলি আছে। পঞ্চতত্ত্ব, যিটো পঞ্চতত্ত্ব দিয়ে প্ৰাণৰ সৃষ্টি হয়। তো তাতে পঞ্চতত্ত্বত আমাৰ আছে অগ্নি, বায়ু, পৃথিৱী, অন্তৰিক্ষ আৰু পানী। এই পাঁচটা তত্ত্ব যিটো বস্তুৰ মাজত আছে সেই বস্তুটোৱে কি তাত প্ৰাণ থাকে। আমাৰ এই শৰীৰটো এই পাঁচটা তত্ত্ব দিয়ে আছে। আমি যেতিয়া ঢুকাম তেতিয়া আমাৰ কিছু অংশ কি হ'ব, আমাৰ যিটো আত্মা সেইটো কি হ'ব, আকাশত বিলীন হৈ যাব। কিছুমান গেছ হৈ বতাহত গুচি যাব, কিছুমান পানী হৈ, আমাৰ জানো যে আমি 70% আমাৰ ৱাটাৰ, তো এই ৱাটাৰটো কি হ'ব, ওলাই যাব, আৰু কিছু মাটি হৈ মাটিত মিহলি যাব। এই পঞ্চতত্ত্ব যেতিয়া আমাৰ শৰীৰটো গঠন হৈছে আকৌ এই পঞ্চতত্ত্বত বিলীন হৈ যাব। তো আমি এই পঞ্চতত্ত্বটো কি হয়, আমি প্ৰাণৰ এটা উৎস, যিটো আমাৰ শৰীৰৰ পাঁচটা আঙুলিৰ মাজতে আমি এই পঞ্চতত্ত্বটো দেখা পাওঁ। এইটোক আমাৰ অগ্নি বুলি কয়, এইটো বায়ু বুলি কয়, এইটো পৃথিৱী, এইটো অন্তৰিক্ষ আৰু এইটো পানী। তো এই অগ্নি আৰু বায়ু যেতিয়া আমি লগাই লওঁ আমাৰ কি হৈ যায়, শৰীৰৰ এনাৰ্জি বাঢ়ি যায়। আমি দেখা পাওঁ গাঁৱত কি হয়, চোলা যেতিয়া জ্বলায় তাতে বাঁহ দি ফু দিয়ে, ফু দিলে কি হয়, অগ্নিটো আৰু বাঢ়ি আহে। তো আমাৰ শৰীৰৰ যিটো অগ্নি, এই অগ্নি আৰু তাত বায়ুটো আমি লগাই যেনেকৈ এনেকৈ বহোঁ, আমাৰ কি হৈ যায়, এনাৰ্জি লেভেলটো বাঢ়ি যায়। বাঢ়িলে তেতিয়া কি হয়, আমি আমাৰ প্ৰাণ শক্তিটো আৰু এক্টিভেট কৰিব পাৰোঁ প্ৰাণায়ামৰ মাজেদি। তো এইটো হ'ল প্ৰাণৰ যিটো আয়াম, সেইটো আমি এনেকৈ এক্টিভেট কৰিব পাৰোঁ বা প্ৰাণায়ামৰ প্ৰেক্টিছ আমি তেতিয়া কৰিব পাৰোঁ। হয়, এতিয়া আমি প্ৰাণায়াম কৰোঁতে আমি কিছুমান মুদ্ৰা কৰোঁ। হয়, এই মুদ্ৰা কি বা মুদ্ৰাৰ বিষয়ে আমাৰ দৰ্শকৰ আগত আপুনি কি ক'ব বিচাৰে? হয়, আমি যিটো ক'লোঁ মই অলপ আগতে, যে এই দুটা আঙুলি যেতিয়া আমি এনেকৈ লগাই ল'লোঁ সেইটোক চিন মুদ্ৰা বুলি কয়। এই চিন মুদ্ৰাত কি হয়, আমাৰ শৰীৰটো এক্টিভেট হৈ যায়, আমাৰ মাজতে এটা এনাৰ্জি লেভেল আহি যায়। আৰু আমাৰ যদি টোপনি আহি আছে, কিবা আহি আছে, আমি যদি অফিচত বা স্কুলত বা পঢ়া শুনাৰ সময়ত যদি এনেকুৱাকৈ অলপ সময় বহিব পাৰোঁ, আমি চাম যে আমাৰ মাজতে কি হৈছে, এনাৰ্জি লেভেলটো বাঢ়ি যায়। তাৰপিছত আৰু এটা মুদ্ৰা হৈছে চিন্ময় মুদ্ৰা। চিন্ময় মুদ্ৰাত এই তিনিটা আঙুলি ইয়াতে ধৰিম আৰু এনেকুৱা ধৰি এইটো বুখাটোকে কি কয়,
চিন্ময় মুদ্ৰা চিন্ময় মুদ্ৰা হয় এইটো আমাৰ এনাৰ্জি লেভেল আমাৰ প্ৰতিটো পাৱাৰ আছে প্ৰতিটো পাৱাৰ কি কৰে আমাৰ ইয়াতে টাচ কৰিলে এটা এটা বডিত আমাৰ কি কয় বেমাৰবিলাকো ভাল কৰি যায় আমাৰ হাৰ্টৰ বেমাৰ থাকে আমাৰ ডায়েবেটিছ থাকে এই মুদ্ৰাৰ মাজেদি আমি এইবিলাক ঠিক কৰিব পাৰোঁ তো চিন্ময় মুদ্ৰা এইটো তাৰপিছত কি আছে আদি মুদ্ৰাত আমি বুঢ়া আঙুলিটো মাজত ভৰাই এনেকা মুঠি মাৰি এনেকা বহাটোকে এইটো আদি মুদ্ৰা বুলি কয় আদি মুদ্ৰাটো কি হয় এনাৰ্জি লেভেলটো বাঢ়ি যায় শৰীৰত আৰু এটা আছে ব্ৰহ্ম মুদ্ৰা এই দুটা মুদ্ৰা আদি মুদ্ৰা দুটা মুদ্ৰা কি কৰোঁ একেলগে যেতিয়া আমি এনেকা লগাই আমি বহিম নহয় তেতিয়া আমাৰ এনাৰ্জিটো পুৰা বডিত ফ্লো হৈ থাকে প্ৰবাহিত হৈ যায় প্ৰাণৰ যিটো এনাৰ্জি এইটো পুৰা বডিত ফ্লো হয় আৰু ফুল বডিটো এক্টিভেট হৈ যায় এই মুদ্ৰা এইটো আমাৰ প্ৰাণায়াম কৰাৰ আগতে এই মুদ্ৰাকেইটা আমাৰ জানাটো বিৰাট জৰুৰী এই মুদ্ৰা যদি ঠিক থাকে আমাৰ প্ৰাণ শক্তিটো কি হয় বহুত ভালদৰে কাম কৰে আৰু এক্টিভেট কৰি দিয়ে আমাৰ বডিটো হয় দৰ্শক এতিয়া আমি প্ৰাণায়াম যেতিয়া কৰোঁ প্ৰাণায়াম কৰাৰ আগতে আমি এই মুদ্ৰাৰ বিষয়ে জনাটো খুবেই বাঞ্ছনীয় এতিয়া আমি যিহেতু প্ৰাণায়াম কৰোঁতে কিছুমান প্ৰাণায়ামৰ লগত কিছুমান বিশেষ মুদ্ৰা জড়িত হৈ থাকে সেই বিষয়ে আমাৰ দৰ্শকৰ আগত আপুনি কেনেধৰণে ব্যক্ত কৰিব হয় আমি আজি এটা বস্তু কওঁ যে প্ৰাণ শক্তি প্ৰাণ মানে আমি উশাহ নিশাহ যিটো লওঁ সেইটো প্ৰাণ শক্তি এই ব্ৰিডিংটো আমি কেনেকৈ ল'ব লাগে আমি প্ৰাণায়াম শিকাৰ আগতে ব্ৰিডিংটো শিকিব লাগে আমি সৰু বাচ্চা এটা যেতিয়া শুই থাকে নহয় একদম সৰু বাচ্চা 1 দিন 2 দিন 5 দিনৰ বাচ্চা আমি চাওঁ তাৰ ব্ৰিডিং লোৱাৰ লগে পেটটো কি হয় ফুলে আৰু যেতিয়া ওলাই যায় পেটটো সোমাই যায় কিন্তু এটা বয়সীয়াল মানুহ যেতিয়া শুই থাকে তাৰ পেটত কিন্তু লৰচৰ নাই কিয় এইটো হয় কাৰণ আমি ৰং ব্ৰিডিং টেকনিকত গৈ এটা বয়সত গৈ আমাৰ কি হয় পেটতে এক্টিভেটটো নাইকিয়া হৈ যায় এটা সৰু বাচ্চা কিন্তু আমাৰ ব্ৰিডিংটো চালে এক্টিভ ব্ৰিডিং লয় তো আমি কিছুমান ব্ৰিডিং টেকনিক কৰিব পাৰোঁ যেটো সেকশনাল ব্ৰিডিং বুলি কয় যেটোত আমি তলৰ পাৰ্টত এটা ব্ৰিডিং ল'ম বুকুত ল'ম আৰু কান্ধত ল'ম তিনটা পাৰ্টত আমি যদি এইটো লওঁ সেইটো যৌগিক ব্ৰিডিং বুলি কয় আমি প্ৰাণায়াম কৰাৰ আগতে যদি আমি ব্ৰিডিংটো ঠিক দৰে কৰি ল'ব পাৰোঁ আমাৰ কি হ'ব প্ৰাণ শক্তিটো বৰ ধুনীয়া হ'ব প্ৰাণায়ামবিলাকো সাকসেস হ'ব এতিয়া যেতিয়া আমি প্ৰথমে পেটৰ কাৰণে যেটো আমি ব্ৰিডিং কৰিম তাতে কি কৰিম আমি চিন মুদ্ৰা ল'ম এইটো লগত মুদ্ৰাটো কি চিন মুদ্ৰা থাকে চিন মুদ্ৰাত কি হয় আমি ব্ৰিডিং কৰিম আৰু পেটটো কি হ'ব ফুলি যাব যেতিয়া আমি ল'ম পেটটো কি হ'ব আমাৰ বকুলদাই দেখুৱাব পেটটো ইয়াতে খালি পেটটো ফুলিব আৰু পেটটো সোমাই যাব এটোতে পেটত এফেক্ট হয় যেটো আমাৰ লাংছৰ তলৰ পোৰ্শনটো এইটো ব্ৰিডিংত কি হয় এক্টিভ হয় তাৰ পিছত আমি কি কৰিব লাগে আমাৰ বুকুৰ পোৰ্শনত লাংছৰ মিডল পোৰ্শনটো এক্টিভেট কৰিবৰ কাৰণে আমি কি কৰোঁ চিন্ময় মুদ্ৰা লওঁ এই যে মুদ্ৰাটো মই আগত ক'লো এই চিন্ময় মুদ্ৰাটো আমি কোৰ কাৰণে ল'ম এই বুকুৰ পাৰ্টত যেটো লাংছৰ ব্ৰিডিং মিডল পাৰ্টৰ ব্ৰিডিংটোকে এক্টিভেট কৰিবৰ কাৰণে আমি চিন্ময় মুদ্ৰা লওঁ আৰু আমি উশাহ ল'ম যেতিয়া এতিয়া পেটটো নুফুলে কোনটো ফুলিব বুকু ফুলিব বকুলদা দেখুৱাব বুকুটো ফুলিছে আৰু বুকুটো সোমাই গৈছে এইটো মিডল পোৰ্শনত লাংছটোৰ তিনটা পাৰ্টৰ মিডল পাৰ্টটো এইটোত এক্টিভেট হয় আৰু তাৰপিছত ওপৰৰ পাৰ্টটো এক্টিভেট কৰিবৰ কাৰণে আমি আদি মুদ্ৰা ল'ম আদি মুদ্ৰাত বুঢ়া আঙুলিটো মাজত ধৰাই এনেকা ধৰি ইয়াতে ৰাখিব লাগে জইণ্টৰ ওচৰত ইয়াতে আদি মুদ্ৰাত হাত দুটা তলৰ ফালে হ'ব দাদা আদি মুদ্ৰাত কি হ'ব আমি উশাহ ল'ম আৰু আমাৰ কান্ধৰ পোৰ্শনটো ওপৰত উঠিব পেট আৰু বুকু লৰচৰ নহয় কান্ধটো ওপৰৰ ফালে উঠিব কান্ধত উশাহ ল'ম উঠিব উশাহ এৰি দিম তলত নামি যাব উশাহ ল'ম ইনহেল আপ এক্সেল ডাউন তো এই তিনটা মুদ্ৰা দি আমি কি কৰোঁ আমাৰ লাংছৰ ফুল লাংছটোকে কি কৰা হয় এক্টিভেট কৰা হয় আমাৰ তলৰ পোৰ্শন মিডল পোৰ্শন এণ্ড আপাৰ পোৰ্শন চিন মুদ্ৰা চিন্ময় মুদ্ৰা এণ্ড আদি মুদ্ৰা আৰু তাৰপিছত ফুল ব্ৰিডিঙৰ কাৰণে আমি কি কৰোঁ যৌগিক ব্ৰিডিং কৰোঁ যৌগিক ব্ৰিডিঙত আমি ব্ৰহ্ম মুদ্ৰা লওঁ এই আদি মুদ্ৰাটো আকৌ জইন কৰি দিওঁ
ইয়াত মাজতে জইন কৰি হাত দুটা যেতিয়া এনেকৈ লওঁ এইটো আদি মুদ্ৰা ইয়াতে আমি কি কৰিম ফুল্লি ব্ৰিডিং কৰিম পুৰা লাংছটো ব্ৰিডিং হ'ব প্ৰথমে তলত ল'ম পেটটো ফুলিব তাৰপিছত বুকু ফুলিব তাৰপিছত কাণটো ফুলিব ফুল ব্ৰিডিং হৈ গ'ল অলপ সময় ৰখিলোঁ তাৰপিছত পেটটোৰ তলত সোমাই যাব বুকু সোমাব আৰু কাণটো আহিব তাৰমানে ব্ৰিডিং যেতিয়া পেটৰ পৰা বুকুৰ পৰা পুৰা ফুল লাংছটো আমাৰ এনলাৰ্জ হৈ যায় আৰু আকৌ পেটটো এৰি দিম বুকু এৰি দিম আৰু কাণটো এৰি দিম এইটো ইয়াৰ যেতিয়া ব্ৰিডিং টেকনিকটো আমি কৰি থাকোঁ আমাৰ ফুল লাংছটো কি হৈ যায় এক্টিভেট হৈ যায় যেটো আমি লং মানে ৰানত যেতিয়া এটা বাচ্চা ৰাইট পজিশ্যনত কি হয় উশাহ নিশাহ লৈ থাকে কিন্তু বয়সৰ লগে লগে পলিউশ্যনৰ কাৰণে বা ৰং বহুত এনভাইৰনমেণ্টৰ গণ্ডগোলৰ কাৰণে আমাৰ ব্ৰিডিংটো কি হৈ যায় গণ্ডগোল হৈ যায় কিন্তু আমি যদি যৌগিক ব্ৰিডিঙৰ প্ৰেক্টিছটো কৰোঁ তেতিয়া কি হ'ব আমাৰ ব্ৰিডিং টেকনিকটো ফুল্লি ভাল হ'ব আৰু আমি এটা সুস্থ সবল আমি লাংছ পাম যেটো আমাৰ যাৰ হাৰ্টৰ বেমাৰ আছে যাৰ এজমাৰ প্ৰব্লেম আছে যাৰ কি বুলি কয় উশাহ নিশাহ ল'বলৈ অসুবিধা হয় অলপ গ'লে প্ৰব্লেম হয় এইটো ব্ৰিডিং যদি কৰে তেতিয়া কি হ'ব এক্টিভলি তেখেত কি হ'ব লাইফটো লিড কৰিব পাৰিব জীৱনটো তেখেতৰ আনন্দৰ হ'ব হয় আমাৰ খুব সুন্দৰকৈ আপুনি এইখিনি আমাৰ আগত ব্যক্ত কৰিলে এতিয়া আমি জানিব বিচাৰোঁ প্ৰাণায়াম কোনবোৰ প্ৰাণায়াম বা কিছুমান বিশেষ প্ৰাণায়ামৰ আপুনি আমাৰ দৰ্শকৰ আগত ব্যক্ত কৰিব নেকি কোনবোৰ প্ৰাণায়াম কৰিলে কি কি উপকাৰ হয় কোনবোৰ বেমাৰত কি বিশেষভাৱে মানে প্ৰাণায়াম কোনকেইটা প্ৰাণায়াম কৰিলে বিশেষ ফলপ্ৰসূ হয় বা লাভদায়ক হয় আপুনি কি অভিমত দাঙি ধৰিব আমাৰ কি আছে আমি যেনেকা পূৰ্ণ এটা সূৰ্য নমস্কাৰ কৰাৰ কাৰণে তাৰ আগতে এটা মন্ত্ৰ আছে এনেকা প্ৰাণায়াম কৰাৰ আগতেও আমাৰ এটা মন্ত্ৰ আছে প্ৰতিটো বস্তুৰ লগতে এটা কৈ মন্ত্ৰ মানে সাউন্ড থেৰাপি মন্ত্ৰৰ কিন্তু যেটো সাউন্ড প্ৰনাউন্সিয়েশন বা তাৰ যেটো ভাইব্ৰেশন এইটো বডিত এফেক্ট হয় তো আমি প্ৰাণায়ামৰ কাৰণে এটা মন্ত্ৰ আছে মই মন্ত্ৰটো একবাৰ কৈ দিওঁ প্ৰাণশেদম বসে সৰ্বম ত্ৰিদিবে যৎ প্ৰতিষ্ঠিতম মাতে বপুত্ৰান ৰক্ষস্য শিশ্চ প্ৰজ্ঞাশ্চ বিদেহি নৈতি মা আৰু পুত্ৰক যেনেকৈ ৰক্ষা কৰে এই ৰক্ষা আমাৰ প্ৰাণ আমাৰ শৰীৰটোকে এনেকৈ ৰক্ষা কৰে এইটোৱে মন্ত্ৰটোত আছে তো এই মন্ত্ৰ দি আমি কি কৰোঁ প্ৰাণায়ামৰ আৰম্ভ কৰোঁ আৰু প্ৰাণায়ামত যেনেকৈ আমি আসন ষ্টাৰ্ট কৰাৰ আগতে আমি কি কৰিছোঁ লুজনিঙৰ প্ৰেক্টিছ কৰিছোঁ তেনেকৈ প্ৰাণায়ামৰ আৰম্ভৰ আগতে মন্ত্ৰৰ পাছতে আমি কি কৰোঁ কপালভাতি কৰোঁ কপালভাতিটো কি এটা প্ৰাণায়াম নহয় সৎকৰ্ম ইয়াতে কি হয় আমাৰ প্ৰাণ শক্তিটোক এক্টিভেট কৰি দিয়ে যে আমি প্ৰাণায়ামৰ কাৰণে প্ৰস্তুত হৈ আছোঁ তাৰ আগতে আমি কি কৰোঁ কপালভাতি কৰোঁ তো কপালভাতিত আমি চিন্মুদ্ৰা লওঁ আৰু ফ'ৰ্চফুলি খালি আমি উশাহটো ওলাই দিলে ইনহেলেশ্যনটো অট'মেটিক হয় সেইটো আমি ভাবিব নালাগে ইনহেলেশ্যনৰ কাৰণে খালি ওলোৱাৰ ওপৰতে আমি প্ৰেছাৰটো দিওঁ কিন্তু ইয়াতে এটা কথা আছে যাৰ হাই প্ৰেছাৰ আছে বা যাৰ হাৰ্টৰ ডিজিজ আছে বা অপাৰেশ্যন হৈছে হাৰ্টৰ ষ্টেন লাগিছে এখেতে এইটো কৰাটো বাঞ্ছনীয় নহয় কৰিলেও লাহে লাহে কৰাটো ভাল ইয়াতে 30 ষ্ট্ৰোক 60 ষ্ট্ৰোক 90 ষ্ট্ৰোকত হয় তো মই বকুলদাক ক'ম একবাৰ বকুলদাই দেখুৱাব দুই হাতত চিন্মুদ্ৰা কপালভাতি ফ'ৰ্চফুলি এক্সেল চাওক পেটটো সোমাই গৈ আছে ফুল্লি এক্সেল হৈ আছে ইনহেলটো অট'মেটিক হৈ আছে এইটো 30 বা 60 ষ্ট্ৰোক আপোনালোকে ষ্টাৰ্টিঙত 30 ষ্ট্ৰোক কৰিলে হ'ল তাৰপিছত লাহে লাহে এইটো বঢ়াব পাৰে 60 ষ্ট্ৰোকলৈ এই প্ৰাণায়ামৰ মাজেদি আমি কি কৰিব প্ৰাণায়াম ষ্টাৰ্ট কৰিব পাৰোঁ বাকী প্ৰিয় দৰ্শক খুব সুন্দৰভাৱে ক'লে যে আমি কপালভাতি আগে কৰি ল'ব লাগে কপালভাতিটো এটা প্ৰাণায়ামৰ নহয় এটা সৎকৰ্ম প্ৰাণায়াম কৰাৰ আগতে আমি কপালভাতি কৰাৰ পাছত আমি প্ৰাণায়াম কৰা যুগুত এতিয়া দৰ্শকৰ আগত আমি
এটা আপোনাৰ পৰা জানিব বিচাৰিছোঁ ধৰি লওক আমি অনুলোম বিলোম যিটো অনুলোম বিলোম বুলি কয় সেইটো খুবেই দৰকাৰী প্ৰাণায়াম এইটো কেনেকুৱা ধৰণৰ ইয়াৰ লাভালাভ এই বিষয়ে আমাৰ দৰ্শকৰ আগত অলপ ব্যক্ত কৰিব নেকি মই যেটো কথা ক'লো অলপ আগতে যে যাৰ হাৰ্টৰ বেমাৰ আছে বা সিহঁতে এইটো কৰিব নোৱাৰে কিন্তু সিহঁতে অনুলোম বিলোমটো কৰিব পাৰে অনুলোম বিলোমটো কি এইটো এটা ইনহেলে আৰু এক্সিলেশন সেম কিন্তু এইটো বহুত স্লো হয় তো এইটোতে যদি কৰা হয় আমি ইয়াতো আকৌ মুদ্ৰা আহে মুদ্ৰাত এটা হ'ল ৰাইট হেণ্ডত চিন মুদ্ৰা আৰু লেফট হেণ্ডত নাসিকা মুদ্রা তো এই নাসিকা মুদ্রা দিয়ে আমি কি কৰিব লাগে প্ৰথমে ৰাইট নস্ট্রিলটো আমি বন্ধ কৰিম আৰু লেফটে দি কৰিম কি ইনহেল কৰিম আমি ইনহেল কৰিলো দেন লেফটটো বন্ধ কৰিম ৰাইটে দি আমি কি কৰিম এক্সহেল কৰিম স্লো এণ্ড ডিপ মুখত এটা হাঁহি থাকিব চকু বন্ধ থাকিব পিঠি সিধা থাকিব আৰু আকৌ ইনহেল কৰিম দেন এক্সহেল এইটো হ'ল এটা ৰাউণ্ড এনেকা আমি 3 ৰাউণ্ড 6 ৰাউণ্ড 9 ৰাউণ্ডলৈকে আমি বঢ়াব পাৰোঁ একেদিনে বঢ়াব নালাগে লাহে লাহে বঢ়াব লাগে এইটো কি কৰে আমাৰ শৰীৰটোকে ধুনীয়াকৈ বেলেঞ্চ কৰি দিয়ে আমাৰ ব্ৰেইনৰ দুটা পাৰ্ট আছে ৰাইট সাইড আৰু লেফট সাইড আছে ৰাইট সাইডক আমাৰ সূৰ্য নম বুলি কয় আৰু চন্দ্ৰ সাইডটো হ'ল লেফট ৰাইট সাইডত আমাৰ কি আছে আমাৰ ব্ৰেইনটো এক্টিভেট হয় ৰাইট সাইডত যাৰ ইন্টেলিজেন্ট যিজন বেছি তাৰ ৰাইট ব্ৰেইনটো এক্টিভ আৰু যাৰ ইমোশনটো বেছি তাৰ লেফট সাইডটো এক্টিভ কিছুমানে টিভি চাই কান্দি থাকে হাঁহি থাকে তাৰ মানে তাৰ লেফট সাইডটো কি বহুত এক্টিভ আৰু কিছুমানে পটকৈ কিবা এটা পটকৈ ডিসিশন ল'ব পাৰে বা কাম কৰিব পাৰে তাৰ ৰাইট সাইডটো এক্টিভ ই কিন্তু পটকৈ কোনো বস্তুত হাঁহি নিদিয়ে তাৰ মানে তাৰ ৰাইট সাইডটো বেছি এক্টিভ এইটো আসনত কি কৰে আমাৰ ৰাইট আৰু লেফট দুটা সাইডক কি কৰে বেলেন্স কৰি দিয়ে এটা মানুহ বেলেন্স মানুহে পূৰ্ণ মানুহ হয় কোনোবা বেছি ইন্টেলিজেন্ট তাৰ ইমোশন নাই সেই মানুহটো কিন্তু পূৰ্ণ নহয় বা যাৰ বেছি ব্ৰেইন ইমোশন আছে কিন্তু ব্ৰেইন নাই সেইটো ঠিক নহয় আমাৰ জীৱনটো সুন্দৰ কৰিবলৈ মধুৰ কৰিবলৈ আমি বেলেন্স লাইফ হ'ব লাগে আৰু এই যে প্ৰাণায়ামটো এই প্ৰাণায়ামটোত কি কৰে আমাক বেলেন্স হ'বলৈ শিকায় ষ্টেট অফ মাইণ্ড আমাৰ হয় আৰু এইটো মনটো শৰীৰটো সব বস্তু স্থিৰ ধীৰ আৰু শান্ত কৰি দিয়ে সেইকাৰণে এই প্ৰাণায়ামটো বৰ ধুনীয়া আসন মই ক'ম যে সকলো আমাৰ দৰ্শক যাতে এইটো আসন কৰে এই প্ৰাণায়ামটো কৰে তেতিয়া জীৱনটো সুন্দৰ হ'ব মধুৰ হ'ব হয় প্ৰিয় দৰ্শক সুন্দৰকৈ অনুলোম বিলোমৰ ওপৰত তেখেতে আমাৰ আগত অৱগত কৰিলে আমি সকলোৱে এই অনুলোম বিলোমৰ প্ৰেক্টিছ কৰিব লাগে যেহেতু আমি জীৱনটো মধুৰ হোৱাটো বিচাৰোঁ সুখৰ হোৱাটো বিচাৰোঁ আনন্দৰ হোৱাটো বিচাৰোঁ গতিকে আমি এনেকুৱা প্ৰাণায়ামবিলাক আমি সদায় অনুশীলন কৰিলে আমি খুবেই উপকৃত হ'ম এতিয়া আমি জানিব বিচাৰোঁ যিটো উজ্জায়ী প্ৰাণায়াম যিটো কৰিলে বহুত লাভদায়ক বা সুফল আছে বুলি জানো উজ্জায়ী প্ৰাণায়ামৰ অলপ দেখাই দিলে আমাৰ দৰ্শকৰ আগত ভাল হ'ব বুলি ভাবোঁ আৰু তাৰ কেনেকুৱা লাভালাভ প্ৰাণায়ামটো বহুত ধৰণৰ প্ৰাণায়াম আছে মই যিটো প্ৰাণায়ামৰ ওপৰত অলপ কওঁ আগতে প্ৰাণৰ যিটো শক্তি আমি চাওঁ যে প্ৰাণৰ ওপৰত যদি আমাৰ কণ্ট্ৰল আহে আমাৰ জীৱনটো সুন্দৰ হয় মই কথাটো কৈছোঁ সাপোজ মোৰ খং উঠিছে মোৰ খং উঠাৰ লগে লগে বা মই ভয় খালোঁ ভয় খোৱাৰ লগে লগে যেতিয়া মই হাতটো নাকৰ ওচৰত দিওঁ চাম এইটো ফাষ্ট হৈ যায় যেতিয়া মই এটা খিৰিকীত ৰাতিপুৱা একদম বহি আছোঁ আৰু বাহিৰৰ ফালে চাই আছোঁ বৰ ধুনীয়াকৈ তেতিয়া যদি ইয়াত যাওঁ এইটো বহু শ্ল'লি বৰ ধুনীয়াকৈ চলি আছে কেতিয়াবা ৰাইট ছাইডে চলে কেতিয়াবা লেফট ছাইডে আমাৰ এইটো চলে অট'মেটিক বস্তুটো তো প্ৰাণায়ামত কি হয় এই বস্তুটোৰ ওপৰত আমাৰ কণ্ট্ৰল তো আমি এই কণ্ট্ৰল কৰিবৰ কাৰণে প্ৰাণায়ামৰ প্ৰেক্টিছ কৰোঁ যদি আমি মোৰ খং উঠিছে আৰু আমি অনুলোম বিলোম বা এনেকুৱা প্ৰাণায়ামত আছে তেতিয়া আমাৰ এই উশাহ নিশাহটোকে আমি কি কৰিব পাৰোঁ ফাষ্ট হ'বলৈ নিদিওঁ ধৰি ৰাখিম শ্ল' কৰি দিম যেতিয়া শ্ল' কৰি দিম আমাৰ কি হ'ব খংটো আমাৰ পৰা গুচি যাব
খংটো পটকৈ নাহে ফটকে নাইকিয়া হয়। বা ভয় খালোঁ, ভয় খোৱাৰ লগে লগে বুকু ধৰফৰাই গ'ল। কিন্তু যদি আমাৰ প্ৰাণায়ামৰ ভাল প্ৰেক্টিচ আছে, আমি কি কৰিম, প্ৰাণ শক্তিটোকে কণ্ট্ৰল কৰিলে আমাৰ কি হ'ব, ভয়টো আমি নাপাম। হয়। তো সেইকাৰণে আৰু মনটো কি হৈ যায়, শান্ত হৈ যায়, ধুনীয়া হৈ যায় প্ৰাণায়ামৰ প্ৰেক্টিচেদি। হয়। তো আমি এই যিকেইটা প্ৰাণায়ামৰ চালোঁ, তাৰ মাজেদি আমাৰ শৰীৰ, মন, বুদ্ধি সকলো বস্তু কি কৰিব পাৰি, ধুনীয়া কৰিব পাৰোঁ আৰু ছিষ্টেমেটিক ৱেত আমি জীৱনটোকে লৈ যাব পাৰোঁ। হয়। এতিয়া প্ৰিয় দৰ্শক, প্ৰাণায়াম ক'লে যে আমি প্ৰাণায়াম কৰিলে আমাৰ শৰীৰ মন স্থিৰ হৈ পৰে, আমাৰ মনটো শান্ত হৈ পৰে, হঠাৎ আমাৰ যদি খং ৰাগ হয় সেইসমূহ আমাৰ নিয়ন্ত্ৰণত আহিব, আমাৰ হঠাৎ ইমান আমি উত্তেজিত হৈ নাযাম বা উত্তেজিত হোৱাৰ অৱস্থা নাহেই যেতিয়া এজন মানুহে দৈনন্দিন আসন প্ৰাণায়াম অনুশীলন কৰে। গতিকে এতিয়া আমি জানিব বিচাৰোঁ, আমি আসনৰ পাছত কিমান সময় প্ৰাণায়াম কৰিব লাগে, বা এজন মানুহে দৈনন্দিন আসন অনুশীলন কৰাৰ পাছতে কিমান সময় প্ৰাণায়াম লগতে অনুশীলন কৰিলে তেওঁ বেছি উপকৃত হ'ব? এইটো আমাৰ আজিকালি জীৱন বৰ টাইট চিডিউল থাকে, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ব্যস্ত থকা যায়। আমি ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে যদি অলপ সময় আসন বা প্ৰাণায়াম কৰোঁ, আধা ঘণ্টা, 45 মিনিট, 1 ঘণ্টালৈকে ছাফিচিয়েণ্ট হৈ যায়। তাৰ মাজত আমি অলপ লুজনিং, অলপ সূৰ্য নমস্কাৰ, কেইটামান আসন আৰু কেইটামান প্ৰাণায়াম, যদি 10-15 মিনিটৰ কাৰণে আমি প্ৰাণায়ামত ৰাখোঁ, 15-20 মিনিটৰ কাৰণে আমি আসনত ৰাখোঁ, 10 মিনিটৰ কাৰণে সূৰ্য নমস্কাৰত ৰাখোঁ আৰু অলপ লুজনিং ৰাখোঁ, আমাৰ জীৱনটো কি হৈ যাব, এক্টিভেট হৈ যাব আৰু আমি পুৰা দিনৰ কাৰণে আমি এনাৰ্জি পাই যাম। আমাৰ দিনটো কি কৰিব পাৰোঁ, আমি মধুৰ কৰিব পাৰিম। হয়। এতিয়া শেষত আমাৰ আৰু এটা প্ৰশ্ন দৰ্শকৰ জ্ঞাতাৰ্থে সুধিব বিচাৰোঁ। আমি সাধাৰণতে আমি জানো যে ৰাতিপুৱা সময়খিনিত যেতিয়া আমি মানে কমপ্লিট মানে লেট্ৰিন বা আমাৰ যিখিনি মানে বৰ্জিত এইখিনি আমি হেৰি কৰাৰ পাছত বা আমি কমপ্লিট মানে ৰাতিপুৱাৰ সময়খিনিত খালী পেটত যেতিয়া আসন বা প্ৰাণায়াম কৰোঁ, সেইখিনি আমাৰ মানে শৰীৰৰ কাৰণে খুবেই বেছি লাভদায়ক বুলি কয় যে ৰাতিপুৱা সময়খিনি। এতিয়া আমি যিকোনো সময়তো আমি এইখিনি কৰিব নোৱাৰোঁ, বা কোনখিনি সময়ত? মৰ্ণিং আৰু ইভিনিং টাইমটো আমাৰ বেষ্ট। মৰ্ণিঙতে আৰ্লি মৰ্ণিংটো বহুত এনাৰ্জি থাকে, সূৰ্যটো উঠি আছে তেতিয়া সেই পাৱাৰটো থাকে, সেইকাৰণে মৰ্ণিংটো ভাল আৰু ইভিনিং আৱাৰটো আমাৰ ভাল, যেতিয়া ছানছেটৰ এই দুটা টাইম আমি কৰিব পাৰিম। প্ৰিয় দৰ্শক, যিহেতু আমি সীমিত সময়ৰ ভিতৰত আমি এইখিনি আলোচনা কৰিব লগা হৈছে, তেখেতে আমাক বহুতখিনি অৱগত কৰিলে। এই অধ্যায়টো বিশাল অধ্যায়, ইমান অলপ সময়ত কৈ শেষ কৰিব নোৱাৰি। পৰৱৰ্তী খণ্ডত আপোনালোকৰ মাজত আমি পুনৰ মিলিত হ'ম। আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থকা আমাক ইমানখিনি অৱগত কৰি আমাক যথেষ্ট জ্ঞান তেওঁ আমাক দিলে বা যথেষ্টখিনি আমাক ক'লে। গতিকে পুনৰবাৰ তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি অনুষ্ঠানটি ইমানতে সামৰণি পৰিল। ধন্যবাদ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভবেৎ। ওম শান্তি শান্তি শান্তি।